নমস্কাৰ স্বাগতম জনাইছোঁ বৰ অন্য এটি ভিডিঅ'লৈ বন্ধুসকল ডুৰাণ্ড কাপটো শেষ হৈ গ'ল ডুৰাণ্ড কাপৰ ডিফেণ্ডিং চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেড FC হৈ গ'ল আৰু এতিয়া নেক্সট কি হ'ব নেক্সট ছুপাৰ কাপ ISL হ'বনে নাই গতিকে সেই বিষয়ে আজি আলোচনা কৰোঁ আহকচোন ISLৰ কথা যদি ক'বলৈ যাওঁ বহু দিনৰ পৰাই সকলোৰে মাজত এটা সন্দেহ হৈ আছে এইবাৰ ISL হ'বনে নাই কি হ'বলৈ গৈ আছে ISL তো 8 ডিচেম্বৰ তাৰিখে যি কণ্ট্ৰেক্ট আছিলে AIFF আৰু FSDLৰ মাজত সেয়া 8 ডিচেম্বৰ তাৰিখেতো শেষ হ'ব তাৰপিছত ISL হ'বগৈ নে নহ'ব সেই বিষয়ে সকলোৰে মাজত এটা সন্দেহ হৈ আছিলে আৰু এতিয়া শেহতীয়াকৈ এটা পজিটিভ ৰিজাল্ট ওলাই আহিছে ISLৰ ওপৰত যোৱাকালি AIFF আৰু FSDLৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক আছিলে আৰু সেই বৈঠকত কিছু পজিটিভ ৰিজাল্ট ওলাই অহা দেখা গৈছে আগন্তুক যি ISL হ'বনে নাই সেই বিষয়ৰ ওপৰত যিহেতু কণ্ট্ৰেক্ট 8 ডিচেম্বৰ তাৰিখে শেষ হ'ব গতিকে কণ্ট্ৰেক্ট এক্সটেণ্ড হ'বনে নাই এগ্ৰিমেণ্টত কি হ'ব গতিকে হয়তো লং টাইম এগ্ৰিমেণ্ট নহ'ব পাৰে MRA আছে মাষ্টাৰ ৰাইট এগ্ৰিমেণ্ট সেই এগ্ৰিমেণ্ট হয়তো লং টাইম নহ'ব পাৰে কিন্তু শ্বৰ্ট টাইম হ'লেও কিন্তু এগ্ৰিমেণ্ট হ'ব সেইটো এটা পজিটিভ ৰিজাল্ট ওলাই আহিছে বন্ধুসকল ইমান দিনৰ পৰা ISL হ'ব নাই সেই বিষয়ত কিয় সঠিক ৰিজাল্ট ওলাই অহা নাই ইয়াৰ কাৰণ হৈছে যে টকা কাৰণ AIFF-এ FSDL-ৰ পৰা যিমানখিনি টকা বিচাৰে সিমানখিনি টকা FSDL-ৰ দিয়া সম্ভৱ নহয় বা FSDL-এ দিব নোখোজে আগৰ এগ্ৰিমেণ্ট মতে 10 বছৰ যি এগ্ৰিমেণ্ট আছিলে আগৰ এগ্ৰিমেণ্ট মতেতো প্ৰত্যেক বছৰেতো 50 কোটিকে টকা AIFF-এ পাইছিলে বা AIFF-এ লৈছিলে কিন্তু এইবাৰ সেই 50 কোটি টকা FSDL-এ দিবলৈ ইচ্ছা কৰা নাই বা দিব সম্ভৱ নহয় গতিকে সেইটো কাৰণে AIFF আৰু FSDL-ৰ মাজত মানে মীমাংসালৈ অহা নাছিলে আৰু যাৰ বাবে ISL-টো হল্ডত আছিলে ISL হ'বনে নাই সঠিক ৰিজাল্ট এটা অহা নাই কিন্তু শেহতীয়াকৈ যিখন কালি গুৰুত্বপূৰ্ণ বৈঠক হৈ গ'ল AIFF আৰু FSDL-ৰ মাজত তাত কিছু পজিটিভ ৰিজাল্ট ওলাই আহিছে কেনেকুৱা ধৰণৰ ৰিজাল্ট সেই পজিটিভ ৰিজাল্টটো যে তাত হয়তো শ্বৰ্ট টাইম এগ্ৰিমেণ্ট এটা হ'ব এই বছৰ যেনেকৈ নহওক এই বছৰৰ যি 2025-26 ছিজন ISL সেই ISL-টো হয়তো হ'বগৈ তেনেকুৱা এটা দুই পক্ষই বিচাৰিছে দুই পক্ষ সহমত হৈছে হয়তো 6 মাহৰ কাৰণে হ'লেও এটা এগ্ৰিমেণ্ট কৰি ISL-টো পতাৰ সিদ্ধান্ত এটা ল'ব বিচাৰিছে গতিকে 28 তাৰিখে এটা সুপ্ৰিম কোৰ্টত এটা হিয়াৰিং আছে সেই হিয়াৰিংটো গুৰুত্বপূৰ্ণ হ'ব আৰু সেই হিয়াৰিংটোতে হয়তো এটা ভাল ৰিজাল্ট ওলাই আহিব পাৰে পৰৱৰ্তী যি ISL সেই ISL হ'বনে নাই আগন্তুক যি ISL সেই ISL হ'বনে নাই সেই বিষয়ত 28 তাৰিখৰ যি সুপ্ৰিম কোৰ্টৰ যি এটা হিয়াৰিং আছে সেই হিয়াৰিঙতে এটা পজিটিভ ৰিজাল্ট ওলাই অহাৰ চান্স আছে আৰু ISL হোৱাৰ সম্ভাৱনা দেখা গৈছে তো আশা কৰিম 28 তাৰিখৰ যি সুপ্ৰিম কোৰ্টৰ যি হিয়াৰিং আছে সেই হিয়াৰিংটোত এটা পজিটিভ ৰিজাল্ট ওলাই আহক আৰু আগন্তুক ISL হওক আৰু ISL যদি এটা ভাল ৰিজাল্ট যদি ওলাই আহে তেতিয়াহ'লে ISL হয়তো নৱেম্বৰ ডিচেম্বৰ মাহতে ISL হ'ব পাৰে আৰু ছুপাৰ কাপো অনুষ্ঠিত হ'ব অহা ছেপ্টেম্বৰ মাহত ভাল ৰিজাল্ট এটা ওলাই আহিলে ছুপাৰ কাপো অহা ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব গতিকে ছুপাৰ কাপ আহিব ISL আহিব ভাল এটা মীমাংসালৈ আহিলে গতিকে সেইটো আশা কৰিছোঁ সকলোখিনি ভাল হওক ISL হ'লে ভাল লাগিব এতিয়া আহিছোঁ কাফা নেশ্যন কাপৰ যি ভাৰতীয় টীমৰ 23 গৰাকী ফাইনেল চিলেকশ্যন কৰি দিয়া হৈছে প্ৰথমতে 33 গৰাকী সম্ভাৱিতৰ নাম দিয়া হৈছিলে আৰু 33 গৰাকীৰ ভিতৰত 23 গৰাকীক ফাইনেল চিলেকশ্যন কৰি দিয়া হৈছে আৰু সেই 23 গৰাকী কাফা নেশ্যন কাপত যি খেলিব সেই 23 গৰাকীৰ নাম জনাই দিছোঁ ভাৰতীয় টীমটোৰ গ'লকিপাৰ হিচাপে থাকিব গুৰপ্ৰীত সিং সন্ধু থাকিব অমৰিন্দৰ সিং থাকিব ঋতিক তিৱাৰী এই তিনিগৰাকী থাকিব গ'লকিপাৰ হিচাপে ডিফেণ্ডাৰ ৰাহুল ভেকে নৰেম ৰচন সিং আনোৱাৰ আলী সন্দেশ জিংহান সিংলেনচানা সিং হিমথাংমাবিয়া ৰাল্টে মহম্মদ ওবেইছ মিডফিল্ডত আছে নিখিল প্ৰভু সুৰেশ সিং ৱানজাম ডেনিছ ফাৰুক ভাট থনাউজাম জেকচন সিং বৰিছ সিং আছিক কুৰেনিয়ান উদান্তা সিং নৰেম মহেশ সিং ফৰৱাৰ্ডত আছে ইৰফান য়াদাত মনবীৰ সিং জুনিয়ৰ হয় জিথিন MS লালিয়ানজ্বালা চাংটে
আৰু বিক্ৰম প্ৰতাপ সিং এই তেজগৰাকী খেলুৱৈ ভাৰতীয় টিমটোৰ কাফা নেশ্যন কাপত খেলিব আৰু হেড কোচ হিচাপে থাকিব খালিদ জামিল। আশা কৰিম ভাৰতীয় টিমটো কাফা নেশ্যন কাপত ভাল খেলক। যি তেজগৰাকী খেলুৱৈ চিলেক্ট কৰা হৈছে সেই তেজগৰাকী খেলুৱৈ ভাল খেল দেখুৱাওক কাফা নেশ্যন কাপত। আৰু সেই আশাৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। লগতে যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।